নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম আসাম ইউনিভাৰ্চিটি শিলচৰ পিজি এডমিশন বা ইয়াৰ এন্ট্ৰেন্স টেষ্ট আৰু ইয়াৰ এডমিশন প্ৰচেছটোৰ বিষয়ে আমি আলোচনা কৰিম সো এই ভিডিঅ'টিৰ বাবে ৰিকুৱেষ্ট কৰিছিলে ৰিমি বৰ্মন তেখেতে মোক ইমেইলত এই নটিফিকেশনটো পঠাইছে গতিকে নটিফিকেশনটো কিছু সিম্পলিফাই কৰিবলৈ চেষ্টা কৰিছো সো আসাম ইউনিভাৰ্চিটি পিজি অনলাইন এপ্লিকেশন অলৰেডি শেষ হৈ গৈছে 27 আগষ্টত ইয়াৰ অনলাইন শেষ হৈছিলে সো ইয়াৰ পিছত এন্ট্ৰেন্স এক্সাম তেওঁলোকে অনুষ্ঠিত কৰিব পৰা নাছিলে যিহেতু কোভিড-19 সিচুৱেচনৰ বাবে গতিকে ৰিসেন্টলি তেওঁলোকে এখন গাইডলাইন প্ৰস্তুত কৰিছে আৰু ইয়াত উল্লেখ কৰা মতে কিছু ডেডলাইন দিয়া হৈছে কেতিয়া এডমিশন হ'ব কেনেদৰে হ'ব এন্ট্ৰেন্স এক্সাম কেনেদৰে অনুষ্ঠিত হ'ব বা গোটেই যেটো সিলেকশন প্ৰসেস কেনেদৰে মাৰ্ক বিলাক কাউন্ট কৰা হ'ব ক্লাস 10 ৰ মাৰ্ক বা এইচএছ ৰ মাৰ্ক কেনেদৰে কাউন্ট কৰিব এই সকলো বিলাক ইয়াত লিখা আছে গতিকে কেনেদৰে সিলেকশন হ'ব সেই বিষয়ে মই আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম সো প্ৰথমতে আমি ডেডলাইন সমূহ জানি লৈছো ইয়াতে কি কৈছে প্ৰথম যেটো পইণ্ট ইয়াতে কৈছে এপ্ৰুভেল অফ এপ্লিকেশনস বাই ডিপাৰ্টমেন্ট এণ্ড দ্য কমপ্লিশন অফ এন্ট্ৰেন্স টেষ্ট আপোনালোকে যি এপ্লাই কৰিছে নিৰ্দিষ্ট ডিপাৰ্টমেন্ট বিলাকত এপ্লাই কৰিছে গতিকে ডিপাৰ্টমেন্টে আপোনালোকৰ এপ্লিকেশন বিলাক এপ্ৰুভ কৰিব সকলোবোৰ চাব তেওঁলোকে চাই আপোনালোকৰ এপ্লিকেশন বিলাক এপ্ৰুভ কৰিব তাৰ পিছত এন্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ব গতিকে এন্ট্ৰেন্স টেষ্ট আৰু এপ্ৰুভেল অফ এপ্লিকেশন এইবিলাক 2 নৱেম্বৰৰ পৰা 13 নৱেম্বৰৰ ভিতৰত হ'ব 2nd to 13th নৱেম্বৰৰ ভিতৰত এইখিনি কাম শেষ হ'ব তাৰ পিছত বি নম্বৰত কৈছে এন্ট্ৰি অফ কম্পোজিট স্কোৰ এণ্ড জেনাৰেশ্যন অফ ফাৰ্ষ্ট লিষ্ট সো ইয়াতে কৈছে যে আপোনালোকৰ যেটো মাৰ্ক হ'ব টোটাল কম্পোজিট যিখিনি স্কোৰ হ'ব ধৰক ক্লাস 10 বা এইচএছ বা ডিগ্ৰী এন্ট্ৰেন্স আৰু তাত কিছুমান মাৰ্ক যোগ হ'ব যিসকল আসাম ইউনিভাৰ্চিটি গ্ৰেজুৱেট হৈছে তেওঁলোকৰ বাবে বেলেগ মাৰ্ক থাকিব বা যিসকলৰ অনাৰ্স আছে তেওঁলোকৰ আৰু বেলেগ মাৰ্ক থাকিব গতিকে এই গোটেইখিনি স্কোৰ এন্ট্ৰি হ'ব তাৰ পিছত ফাৰ্ষ্ট যিখন মেৰিট লিষ্ট সেইখন পাবলিশ কৰা হ'ব গতিকে এইখিনি কাম কেতিয়া হ'ব এইখিনি কাম 16 পৰা 18 নৱেম্বৰৰ ভিতৰত শেষ হ'ব সো ইয়াৰ পিছত কৈছে পেমেন্ট অফ ফিজ বাই ডাউনলোডিং ই চালান ফাৰ্ষ্ট লিষ্ট গতিকে ফাৰ্ষ্ট মেৰিট লিষ্টত যিসকলৰ নাম পাবলিশ হ'ব তেওঁলোকে ই চালান ডাউনলোড কৰিব লাগিব আৰু পেমেন্ট কৰিব লাগিব যিবিলাক ফি হ'ব এডমিশন ফি তো এইবিলাক পে কৰিব লাগিব 19th ৰ পৰা 21st নৱেম্বৰৰ ভিতৰত গতিকে 19 ৰ পৰা 21 নৱেম্বৰৰ ভিতৰত তেওঁলোকে ই চালানৰ জৰিয়তে পেমেন্ট বিলাক দিব লাগিব যিবিলাক ফাৰ্ষ্ট মেৰিট লিষ্টত নাম পাবলিশ হৈছিলে তেওঁলোকে তাৰ পিছত জেনাৰেশ্যন অফ সেকেন্ড লিষ্ট সেকেন্ড মেৰিট লিষ্টটো এখন জেনাৰেট কৰা হ'ব এখন 25th নৱেম্বৰত জেনাৰেট হ'ব আৰু সেকেন্ড মেৰিট লিষ্টত যিসকলৰ নাম পাব নাম থাকিব পাবলিশ হ'ব তেওঁলোকে ফি বিলাক পে কৰিব লাগিব 26 ৰ পৰা 28 নৱেম্বৰৰ ভিতৰত গতিকে 26 to 28 নৱেম্বৰৰ ভিতৰত সেকেন্ড মেৰিট লিষ্টৰ কেণ্ডিডেট সকলে পেমেন্ট দিব লাগিব ই চালানৰ জৰিয়তে আৰু হেখত কৈছে ক্লাছৰ কথা 23rd নৱেম্বৰৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব বুলি ইয়াতে কৈছে গতিকে 23rd এই কাৰণে কৈছে কাৰণ ফাৰ্ষ্ট মেৰিট লিষ্টত যিসকল থাকিব তেওঁলোকৰ এডমিশন যেটো 21st ৰ ভিতৰত হৈয়ে যাব গতিকে সেইভাবে 23rd ৰ ভিতৰত ফাৰ্ষ্ট মেৰিট লিষ্টত নাম থকা সকলৰ ক্লাছ অলৰেডি ষ্টাৰ্ট হৈ যাব তাৰ পিছত সেকেন্ড মেৰিট লিষ্ট ইয়াতে পাবলিশ হ'ব গতিকে এইখিনি কথা ইয়াত স্পষ্টকৈ লিখা আছে আৰু হয়তো পৰৱৰ্তী সময়ত অলপ কিছু চেঞ্জেছ হ'ব পাৰে ডেট বিলাকৰ ভিতৰত আপোনালোকে এইবিলাক গম পাই থাকিব সো ইয়াৰ পিছত আৰু কেইটামান ইম্পৰ্টেন্ট পইণ্ট ইয়াতে কৈছে মই আপোনালোক দেখুৱাম কি কৈছে ইয়াতে 2 নম্বৰ যেটো পইণ্ট এটো ইম্পৰ্টেন্ট হয় ইয়াতে কৈছে ডিপাৰ্টমেন্ট শেল এপ্ৰুভ দা এপ্লিকেশন ফৰ্মছ পেন্ডিং দা টিডিসি মাৰ্কস হোৱেৰেভাৰ এপ্লিকেবল গতিকে যিবিলাকৰ টিডিসি মাৰ্কস পেন্ডিং হৈ আছে ৰিজাল্ট নিদিয়াৰ বাবে তেওঁলোকে দিব পৰা নাই গতিকে তেওঁলোক ডিপাৰ্টমেন্টে হয়তো এপ্ৰুভ কৰিব এই কথাটো ইয়াতে উল্লেখ কৰিছে Next third point ot koise the entrance test shall be conducted online gotike apnalokor si entrance test onusthito hobo etu online hobo and departments may identify a suitable platform for conducting the entrance test gotike kenedore patibo entrance test to ei bikhoy department bilage chinta koribo next point ot koise 4 number point ot that entrance test will be conducted through written test or personal interview with or without cut-off marks MCQ type questions with 4 alternatives will be the preferred pattern for the written test গতিকে এন্ট্ৰেন্স টেষ্ট বিলা হয়তো ৰিটেন টেষ্টে অনুষ্ঠিত হ'ব আৰু এমসিকিউ কোৱেশ্চনছ দিব এটা কোৱেশ্চনৰ 4টা এনসাৰ থাকিব অল্টাৰনেটিভ তাৰ ভিতৰত যেটো কাৰেক্ট হয় এটো আপোনালোকে দিব লাগিব গতিকে মাল্টিপল চয়েস কোৱেশ্চন এই প্যাটাৰ্নতে হোৱাৰ সম্ভাৱনা আছে ৰিটেন টেষ্টটো সো ৰিটেন টেষ্ট কিমান নম্বৰ হ'ব সেই বিষয়ে তলত উল্লেখ কৰা আছে মই আপোনালোক জনাম গতিকে এইখিনি আপোনালোকে গম পালে যে অনলাইন টেষ্ট হ'ব আৰু এমসিকিউ টাইপ কোৱেশ্চন হোৱাৰ চান্স আছে গতিকে ডিগ্ৰী লেভেলত যিখিনি আপোনালোকে পাইছিলে সেইখিনি আপোনালোকে চাব লাগিব ডিগ্ৰী সিলেবাসখন So 5 number কৈছে department at both the campuses shall manage admission related activities including entrance test and question papers গতিকে দুটা ক্যাম্পাস আছে আপোনালোকে জানে এটা হৈছে শিলচৰ এটা হৈছে ডিফু এই দুটা ক্যাম্পাসতে এন্ট্ৰেন্স টেষ্ট বা কুৱেশ্চন পেপাৰৰ লগত ৰিলেটেড কাম বিলাক তেওঁলোকে কৰিব দুটা ক্যাম্পাসে কৰিব 6 নম্বৰ পইণ্টটো ইম্পৰ্টেন্ট হয় ইয়াতে কৈছে the entrance test shall be conducted only in 2 campuses of Assam University শিলচৰ and ডিফু গতিকে এই শিলচৰ আৰু ডিফু দুটা ক্যাম্পাসতে এন্ট্ৰেন্স টেষ্ট অনুষ্ঠিত হ'ব গতিকে আপোনালোকে
যিকোনো এটা দিব লাগিব য'ত আপোনালোকে প্ৰিফাৰ কৰে য'ত আপোনালোকে পছন্দ কৰে তাতেই আপোনালোকে দিব লাগিব ইয়াত লিখা আছে those who prefer to study at Silchar shall appear for entrance test at Silchar গতিকে যিসকলে শিলচৰত পঢ়িব বিচাৰিব বা শিলচৰত তেওঁলোকে ষ্টাডি কৰিব বিচাৰিব তেওঁলোকে শিলচৰতে এন্ট্ৰেন্স টেষ্টটো দিব লাগিব আৰু those for ডিফু campus shall appear the test at ডিফু only আৰু যিসকলে ডিফুত পঢ়িব বিচাৰিব তেওঁলোকে ডিফুৰ যেটো এন্ট্ৰেন্স টেষ্ট তাত আপোনালোকে এপিয়াৰ হ'ব লাগিব সো ইয়াৰ পিছত 8 নম্বৰ পইণ্টটো আপোনালোকে চাব যিবিলাকে ক্যাটেগৰীত এডমিশন ল'ব বিচাৰে তেওঁলোকে কাষ্ট সাৰ্টিফিকেট বিলাক দিব লাগিব ওবিসি হক বা ইডব্লিউএছ যদি কাৰোবাৰ আছে ইকোনমিক্যালি উইকাৰ সেকশন এইবিলাক আপোনালোকে সাবমিট কৰিব লাগিব সাৰ্টিফিকেটস বিলাক এই কথাটো ইয়াৰ উল্লেখ কৰিছে সো বাকি পইণ্ট বিলাকো আপোনালোকে পঢ়িব 9 10 11 12 এইবিলাক পইণ্টও ইম্পৰ্টেন্ট হয় এই তিনিটা পইণ্টত কেনেদৰে সিলেকশন কৰা হ'ব সেই বিষয়ে ইয়াতে উল্লেখ কৰা আছে কেনেদৰে পাৰ্সেন্টেজ বিলাক আহিব সেই বিষয়ে ইয়াত উল্লেখ কৰা আছে গতিকে তলত এটা এক্সাম্পল দিয়া আছে আপোনালোকক মই বুজাই দিছো এক্সাম্পলটোৰ জৰিয়তে কেনেদৰে আসলে তেওঁলোকে সিলেকশন কৰিব মাৰ্কস বিলাক কেনেদৰে ল'ব গতিকে ইয়াতে আপোনালোকে চাব যেনে সিৰিয়েল 1 2 3 4 চাৰিজন ক্যান্ডিডেটৰ ইয়াতে এক্সাম্পল দিয়া হৈছে ঠিক এনেদৰে আপোনালোকৰ কাট অফ বিলাক বা সিলেকশন লিষ্ট প্ৰস্তুত কৰা হ'ব যেনে প্ৰথমতে এটা নাম দিয়া হৈছে এইবিলাক নামবিলাক থাকিব তাৰ পিছত 10th পাৰ্সেন্টেজ গতিকে আপোনাৰ মেট্ৰিকত কিমান পাৰ্সেন্টেজ আছিল হেতু আপোনালোকৰ ইয়াতে আহিব জুনে যিমান পাৰ্সেন্টেজ পাইছে হেতু ইয়াতে আহিব যেনে প্ৰথমটোত 56 লিখিছে তাৰ পিছত 59 লিখিছে এনেদৰে জুনে যি পাইছে হেতু থাকিব ঠিক তেনেদৰে সেকেন্ডত 12 ফৰ পাৰ্সেন্টেজটো আহিব জুনে যি পাইছে হেতু থাকিব তাৰ পিছত আহিব পাৰ্সেন্টেজ ইন কোৱালিফাইং এক্সাম ইয়াতে আপোনালোকৰ গ্ৰেজুৱেচনৰ যিখিনি পাৰ্সেন্টেজ হেতু আহিব গ্ৰেজুৱেচনত আপোনালোকে যিমান পাৰ্সেন্ট পাইছে সেই পাৰ্সেন্টটো ইয়াতে আহিব সো ইয়াৰ পিছত হুদিছে অনাৰ্স সাবজেক্ট আছে নে নাই যদি আছে আপোনালোকৰ ইয়েস আহিব যদি নাই নো আহিব আৰু অনাৰ্স থাকিলে আপুনি এক্সট্ৰা এটা পইণ্ট পাব গতিকে যিবিলাকৰ অনাৰ্স আছে আৰু যিবিলাক আসাম ইউনিভাৰ্সিটিৰ ষ্টুডেন্ট হয় তেওঁলোকে প্ৰিফাৰেন্স পাব তেওঁলোক এক্সট্ৰা মাৰ্ক দিয়া হ'ব গতিকে সেই কথাটো ইয়াত উল্লেখ আছে আপোনালোক মই দেখুৱাই দিম সো যদি অনাৰ্স আছে ইয়েস আৰু যদি অনাৰ্স নাই নো থাকিব আৰু যেনে ইয়াতে AU লিখা আছে দ্যাট মিন্স আসাম ইউনিভাৰ্সিটি যদি ষ্টুডেন্ট হয় গ্ৰেজুৱেট যদি আপুনি আসাম ইউনিভাৰ্সিটিৰ পৰা হৈছে তেতিয়া হলে আপোনাৰ ইয়েস থাকিব আৰু যদি নাই তেনে হলে নো থাকিব ইয়াৰ পিছত আহিব এন্ট্ৰেন্স মাৰ্ক ইয়াতে 25 মাৰ্কছৰ কথা কৈছে সেইভাবে মই কৈছো আপোনালোকৰ অনলাইন এক্সামটো 25 মাৰ্কছৰে হয়তো হ'ব যেহেতু ইয়াতে কোৱা হৈছে আউট অফ 25 আপুনি কিমান নম্বৰ পাইছে ইয়াতে থাকিব যেনে 25ৰ ভিতৰত ইয়াত 20 দিয়া হৈছে 22 দিয়া হৈছে 18 দিয়া হৈছে 17 দিয়া হৈছে গতিকে এনেদৰে আপোনালোকৰ এন্ট্ৰেন্সৰ মাৰ্কখিনিও আহিব তাৰ পিছত ইয়াতে ৰ স্কোৰ বনোৱা হৈছে ৰ স্কোৰ কেনেদৰে বনোৱা হৈছে ইয়াতে উদাহৰণো দিয়া আছে আপোনালোকে চাব পাৰে ইয়াতে দিয়া আছে এই পইণ্টত 5 নম্বৰ পইণ্টত ৰ স্কোৰ কেনেদৰে ওলাইছে 0.25 ইনটু পাৰ্সেন্টেজ ইন 10ৰ যেটো পাৰ্সেন্টেজ হেতুক মাল্টিপ্লাই কৰিব লাগিব 0.25 এৰে তাৰ লগত প্লাস কৰিব লাগিব আকৌ 0.25 মাল্টিপ্লাই কৰিব লাগিব 12 ৰ লগত এনেদৰে গটেকিটা প্লাস কৰিব লাগিব গতিকে ইয়াতে মেথডটো দিয়া আছে ফৰ্মুলাটো দিয়া আছে আপোনালোকে নিজে ফৰ্মুলাটো বহুৱাই আপুনি পাৰ্সেন্টেজটো বা ৰ স্কোৰটো আপুনি উলাই ল'ব পাৰিব গতিকে এন্ট্ৰেন্সৰ মাৰ্কটো ইয়াতে যোগ হ'ব 25 আউট অফ বুলি দিছে গতিকে 25 নম্বৰৰ এন্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ব গতিকে ইয়াত আপোনাৰ ৰ স্কোৰ থাকিব তাৰ পিছত ইয়াত দিয়া আছে অনাৰ্স বা মেজৰ যদি সাবজেক্ট আছে তাৰ এক্সট্ৰা আপোনালোকে পইণ্ট পাব যেহেতু আমি প্ৰথমটো যদি চাও ইয়াতে অনাৰ্স ইয়েস দিয়া আছে সেইভাবে ইয়াতে এক্সট্ৰা পইণ্ট আহিছে তাৰ পিছত দুটা নো আছে সেইকাৰণে ইয়াতে 00 আহিছে কোনো পইণ্ট তেওঁলোকে পোৱা নাই গতিকে ইয়াতে অনাৰ্সৰ কেনেদৰে পইণ্টটো আহিব হেতু ইয়াতে ফৰ্মুলা এটা দিয়া আছে আপোনালোকে হেতু চাব পাৰিব 6 নম্বৰ যেটো পইণ্ট ইয়াতে আপোনালোকৰ দিয়া আছে যে 10% অফ দা মাৰ্কস obtained by the student in qualifying examination গ্ৰেজুৱেচনত আপুনি যিমান নম্বৰ পাইছে তাৰ 10% তাত যোগ হ'ব বা ইয়াতে এটা ফৰ্মুলাও দিয়া আছে এই ফৰ্মুলাটো আপোনালোকে উলাই ল'ব পাৰিব গতিকে গ্ৰেজুৱেচনত যিমান পাইছে তাৰ 10% যেনে ইয়াতে 72 পাইছে গতিকে 7.2 আহি গৈছে ইয়াতে 10% ইয়াতে যোগ হৈছে যেনে তলতটোত 82 পাইছে ইয়াতে 8.2 আহিছে ঠিক তেনেদৰে ইয়াতে অনাৰ্স থাকাবিলাকে এক্সট্ৰা মাৰ্ক ইয়াতে পাব তাৰ পিছৰ পইণ্টত আহিব আসাম ইউনিভাৰ্সিটি যিবিলাক ষ্টুডেন্ট হয় তেওঁলোকো এক্সট্ৰা নম্বৰ পাব ইয়াতে উল্লেখ কৰা আছে যেনে প্ৰথম দুটা ইয়েস আছিল সেইভাবে ইয়াতে মাৰ্ক আহিছে তলৰ দুটা নো আছে সেইকাৰণে ইয়াতে কোনো মাৰ্ক অহা নাই গতিকে ইয়াৰে কেনেদৰে মাৰ্ক তেওঁলোকে কাউন্ট কৰিব ইয়াতে উল্লেখ কৰা আছে 7 নম্বৰ পইণ্টত উল্লেখ আছে ইয়াতে কোৱা হৈছে 30% অফ দা মাৰ্কস obtained by the students in qualifying examination গতিকে ডিগ্ৰীত আপোনালোকে যিমান নম্বৰ পাইছে তাৰ 30% ইয়াতে আহিব যদি আপুনি আসাম ইউনিভাৰ্সিটি ষ্টুডেন্ট হয় তেতিয়া 30% ইয়াতে আকৌ নম্বৰ আহিব ইয়াৰ পিছতহে টোটেল কৰা হ'ব গতিকে যাৰ স্কোৰ বেছি হয় তেৱে প্ৰিফাৰেন্স পাব বা তেৱে সিলেকশন হ'ব
সো তাৰ পিছত আছে ফাইনেল স্কোৰ এতিয়া গোটেইখিনি ওলোৱাৰ পিছত আপোনাৰ ফাইনেল স্কোৰ আহিব ফাইনেল স্কোৰ কেনেদৰে ওলাব হেতু ইয়াতে উল্লেখ কৰা আছে এটা চাব আপোনালোকে ৰ স্কোৰ আছে প্লাস অনাৰ্ছত আপোনাৰ যি পইণ্ট আহিলে হেতু তাৰ লগত প্লাস কৰিব লাগিব আপুনি যদি আসাম ইউনিভাৰ্সিটিৰ ষ্টুডেন্ট হয় তেতিয়া আপুনি 30% পাব কোৱালিফাইং এক্সামিনেচনৰ পৰা হেতু ইয়াতে যোগ হ'ব তাৰ পিছত তাক মাল্টিপ্লাই কৰিব লাগিব 100 ৰে আৰু ডিভাইড কৰিব লাগিব 140 ৰে এইখিনি কৰিলে আপোনাৰ কি হ'ব ফাইনেল স্কোৰটো আহিব গতিকে এনেধৰণে ক্যালকুলেশন কৰি আপোনালোকে নিজে উলাই ল'ব পাৰিব ইয়াতে ফৰ্মুলা বিলাক দিয়া আছে জাস্ট আপোনালোকে নম্বৰ বিলাক বহুৱাই দিব আৰু তেনেদৰে আপোনাৰ কিমান স্কোৰ হ'ব এটো আপুনি নিজে উলাই ল'ব পাৰিব গতিকে এটো হ'ব ফাইনেল স্কোৰ গতিকে যিসকলৰ অনাৰ্স আছে তেওঁলোকৰ ফাইনেল স্কোৰ অলপ বেছি হ'ব বা যিসকল আসাম ইউনিভাৰ্সিটি ষ্টুডেন্ট হয় তেওঁলোকৰ ফাইনেল স্কোৰ অলপ বেছি হ'ব বাকি বিলাকতকে গতিকে ইন শৰ্ট ক'ব গ'লে অনাৰ্স থকা সকলে অলপ প্ৰিফাৰেন্স পাব আৰু আসাম ইউনিভাৰ্সিটিৰ পৰা যি সকলে গ্ৰেজুৱেট হৈছে বা গ্ৰেজুৱেচন কৰিছে তেওঁলোকে অলপ প্ৰিফাৰেন্স পাব আৰু আপোনালোকৰ 10th 12th ডিগ্ৰী এন্ট্ৰেন্স সকলোৰে মাৰ্ক তাত যোগ হ'ব অনাৰ্স থাকিলে আপোনালোকে এক্সট্ৰা পইণ্ট পাব আৰু আসাম ইউনিভাৰ্সিটি ষ্টুডেন্ট হলে আৰু এক্সট্ৰা পইণ্ট আপোনালোকে পাব গতিকে এনেদৰে আপোনালোকৰ কি হ'ব সিলেকশন হ'ব গতিকে এইখিনি মূল কথা আপোনালোকে যোগাযোগ ৰাখিব ইউনিভাৰ্সিটিৰ লগত বা ওয়েবসাইট আপোনালোকে ভিজিট কৰি থাকিব বাকি ইনফৰমেশন বিলাক আপোনালোকে পৰৱৰ্তী সময়ত জানিব পাৰিব গতিকে এই ভিডিওটিৰ জৰিয়তে এইখিনি ইনফৰমেশন আপোনালোক জনালো যদি ভিডিওটি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি এতিয়াও চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব আজিলৈ বিদায় লৈছো ধন্যবাদ